বিছাৰজা বিছানং সিংফোৰ স্মৃতিচাৰণ সভা মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত বিছাগাঁৱত সদ্য প্ৰয়াত বিছাৰজা বিছানং সিংফোৰ এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে 15 জানুৱাৰী নিশা মৃত্যু হোৱা বিছাৰজা বিছানং সিংফোৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হৈছিল। এই সভাত সিংফো ডেভেলপমেণ্ট কাউন্সিল, সৌদ সিংফো ছাত্ৰ সন্থা, সৌদ সিংফো মহিলা সমিতি, সিংফো ইউথ অৰ্গেনাইজেশ্যনৰ প্ৰতিনিধিসকলৰ লগতে বিছাৰজাৰ গুণমুগ্ধ আৰু স্থানীয় ভালেসংখ্যক লোক উপস্থিত থাকে। শিক্ষক সঞ্জীৱ উলুপে আঁতধৰা স্মৃতিচাৰণ অনুষ্ঠানত বিভিন্নজনে বিছাৰজা বিছানং সিংফোৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে। এই সভাতে বিশিষ্ট সাহিত্যিক জগত চাংমায়ে স্মাৰক গ্ৰন্থখন উন্মোচন কৰে। সভাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা পাপু দত্ত, ৰাহুল চেত্ৰী, সমাজকৰ্মী নৰেশ্বৰ হাজৰিকা, বিশিষ্ট লেখক ৰাজীৱ নিংখী আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁইৰ ৰিপৰ্ট, টাইম 60 অসম। এই ওচৰত এটা কথা আছে, হিষ্ট্ৰী ইজ আ ফাষ্ট পলিটিক্স। চানমাৰী গুৱাহাটী 3 আছাম প্ৰতিষ্ঠা 22 আগষ্ট 2012 চন লক্ষীৰাম বৰুৱা সদন গুৱাহাটী তাৰিখ 20 জানুৱাৰী 2025 শোকাবাৰ্তা তিনিচুকীয়া জিলাৰ লিডুৰ নিবাসী লিডু বিছাগাঁৱৰ নিবাসী তথা সিংফো জনগোষ্ঠীৰ ৰজা বিছানং সিংফো দেৱৰ মৃত্যুত অতিকে মৰ্মাহত হৈছোঁ। আমি এগৰাকী সহজ সৰল ব্যক্তিত্বৰ অধিকাৰী সমাজৰ সুচিন্তক হেৰুৱালো। তেখেতৰ বৰ্তমান তেখেতক আগস্থান দিছিল। তেওঁৰ এই বিয়োগত অকল আমাৰ মাৰ্ঘেৰিটাবাসী ৰাইজৰ বাবে বা বিছাগাঁৱৰ বাবে ক্ষতি নহয়, এই বিয়োগ আচলতে সমগ্ৰ অসমৰ বাবে ক্ষতি, এক আপুৰুগীয়া ক্ষতি। আৰু তেওঁক খুব কম সময়ৰ বাবে মই তেওঁৰ সান্নিধ্য পাইছিলোঁ। ইতিহাস ডকুমেণ্টেশ্যনৰ কাৰণে যিখিনি কাম হৈছিল সেই কামতো মই নিজে উপস্থিত থাকি ভিডিঅ'গ্ৰাফী বা অন্যান্যসমূহ তদাৰক কৰিছিলোঁ। গতিকে খুব কাষৰ পৰা তেখেতক পাইছিলোঁ। আজি কিতাপখন সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, গতিকে আমি মাথো আদি উন্মোচন কৰিম। গতিকে প্ৰথমতে আমি আমাৰ এই মঞ্চত আসনাধিষ্ঠ হ'বলৈ আজি প্ৰয়াত বিছানং সিংফোদেৱৰ স্মৃতিচাৰণ সভা আমি সিংফো ছাত্ৰ সন্থাৰ তৰফৰ পৰা সৰু এটা প্ৰচেষ্টা কৰিবলৈ আগবাঢ়িছিলোঁ আৰু আজি আমি সফল হৈছোঁ বুলি কিনি ভাবিছোঁ। আজি এই মহান ব্যক্তিজনৰ আদ্যশ্ৰাদ্ধ দিনাখন আমি এই এখনি গ্ৰন্থ আমাৰ সিংফো ছাত্ৰ সন্থাৰ তৰফৰ চেষ্টাত আমি ৰাইজলৈ আগবঢ়াই দিয়াৰ যি চেষ্টা, সেই চেষ্টাত সফল হোৱাৰ বাবে নিজকে সুখী অনুভৱ কৰিছোঁ। সেই গতিকে আজি সেই মহান ব্যক্তিজনৰ স্মৃতিচাৰণ সভাত উপস্থিত হোৱা বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন তথা আমাৰ বিশিষ্ট ব্যক্তিসকল আৰু বিশেষকৈ জগত চাংমাই ছাৰ, আমাৰ প্ৰয়াত বিছাৰজাৰ দেৱৰ বন্ধু, তেখেতক আমি সিংফো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত উপস্থিত সকলো ব্যক্তিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ সিংফো ৰজা তথা পৰিয়ালবৰ্গক আমি সিংফো ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।